নমস্কাৰ ছাৰবাইদেউসকল, এক বিশেষ শেহতীয়া খবৰ। য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 18 মাহৰ ডিএ এৰিয়াৰৰ বকেয়া পোৱাকে লৈ আপোনাৰ অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰাকে লৈ পুৰণা পেঞ্চন আঁচনি পুনৰাই প্ৰৱৰ্তনকে লৈ চিকিৎসা ভাত্তা 3000 টকা বৃদ্ধিকে লৈ বিনামূলীয়া চিকিৎসা আঁচনিৰ বিশেষ খবৰৰ লগতে গ্ৰেচুইটি সম্পৰ্কীয় ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। কিন্তু এইখিনিতে এটা অনুৰোধ, বহুতো মানুহে আমাৰ ভিডিঅ' চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই। সেয়েহে আমি আশা ৰাখিছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ, শেহতীয়া জাননী সকলোতকৈ আগত পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিয়নো আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইব আমাক পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগায়। সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ। ছাৰবাইদেউসকলে এয়া চাব, এক বঙালী বাতৰি কাকতৰ এক শেহতীয়া খবৰ, য'ত কোৱা হৈছে যে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে একেবাৰে সুখবৰ, য'ত কৰোণা কালৰ সময়ত বন্ধ হৈ থকা 18 মাহৰ ডিএ এৰিয়াৰৰ টকা মোকলাই দিব। হয় ছাৰবাইদেউসকল, আৰু যি এই শেহতীয়া খবৰ আৰু সেই খবৰৰ ভিত্তিত লিখা হৈছে যে ইতিমধ্যে আপোনাৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ সৈতে 18 মাহৰ ডিএ এৰিয়াৰৰ টকাখিনি মোকলাই দিয়া সন্দৰ্ভত এক আলোচনাত মিলিত হৈছে, আৰু যাৰ ফলত আপোনাৰ বিত্ত মন্ত্ৰীগৰাকীয়ে আপোনাৰ ইতিবাচক বা ধনাত্মক সঁহাৰি দিছে বুলি ইয়াৰ দ্বাৰা জনা গৈছে। আৰু সেয়েহে অহা 23 তাৰিখৰ বাজেট অধিৱেশনত এয়া স্পষ্ট হ'ব যে 18 মাহৰ ডিএ এৰিয়াৰৰ টকাখিনি দিব কি নিদিব। কিন্তু এই খবৰৰ ভিত্তিত আপোনাৰ বিত্তমন্ত্ৰীয়ে সেয়া আপোনাৰ ইতিবাচক ধনাত্মক সঁহাৰি দিছে বুলি ইয়াৰ দ্বাৰা জনা গৈছে। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া আপোনালোকে এয়া চাব। কনফেডাৰেশ্যন অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড ৱাৰ্কাৰ্ছৰ ফালৰ পৰা যোৱা 6 জুলাইৰ এক শেহতীয়া জাননী, আৰু এই জাননীৰ ভিত্তিত আপোনাৰ অষ্টম দৰমহা আয়োগৰ কমিটি অতি শীঘ্ৰে গঠন কৰি দিবলৈ ইয়াৰে অনুৰোধ জনোৱা হৈছে। আৰু লগতে NPS কেঞ্চেল কৰি যাতে OPS পৰিৱৰ্তন কৰে তাৰ বাবেও ইয়াৰ দ্বাৰা অনুৰোধ জনোৱা হৈছে। আকৌ 18 মাহৰ ডিএ এৰিয়াৰৰ টকাখিনি দিবলৈ কোৱা হৈছে। আনহাতে আপোনাৰ কৰ্মচাৰীসকলৰ কমিউটেশ্যন ৰেষ্টুৰেশ্যনৰ যি সময়সীমা 15 বছৰ, সেই 15 বছৰৰ পৰা কমাই আপোনাৰ 12 বছৰ কৰিবলৈ ইয়াৰে অনুৰোধ জনোৱা হৈছে। ঠিক তেনেদৰে আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া চাব। এয়া আপোনাৰ ৰাজ্যৰ টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ, আৰু য'ত ইয়াত উল্লেখ আছে যে ৰাজ্যৰ 4521 জন টিউটৰক বঞ্চিত কৰি 7514 জনৰ মাননি বৃদ্ধি। আৰু সেয়েহে অসম চৰকাৰৰ শিক্ষা বিভাগৰ পক্ষপাতিত্বৰ তীব্ৰ প্ৰতিক্ৰিয়া। মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ বিপৰীতে শিক্ষকৰ মাননি মাত্ৰ 10,000 টকা। সেয়েহে যি আপোনাৰ টিউটৰসকলে 10,000 টকা মাননি লাভ কৰে, সেই 10,000 টকা মাননিৰে বৰ্তমান সময়ত এটা পৰিয়াল পোহপাল দিয়াত খুবেই অসুবিধাৰ সৃষ্টি হয়, আৰু ইয়াতকৈ দৈনিক হাজিৰা কৰা মানুহে ইয়াতকৈ বেছি টকা লাভ কৰে। সেয়েহে চৰকাৰে যাতে অতি শীঘ্ৰেই ৰাজ্য চৰকাৰৰ অধীনত যিমান টিউটৰ শিক্ষক আছে, সেই টিউটৰ শিক্ষকৰ আপোনাৰ মুখলৈ চাই যাতে তেওঁলোকৰ মাননি বৃদ্ধি কৰে, অন্যথা তেওঁলোকৰ চাকৰি নিয়মীয়া কৰিবলৈ ইয়াৰে আমি অনুৰোধ জনালোঁ। ঠিক তেনেদৰে আন এক শেহতীয়া খবৰ, য'ত লিখা আছে এয়া চাব। 2013 চনত প্ৰাদেশিকৃত স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষকে পাব গ্ৰেচুইটিৰ ধন। হয় ছাৰবাইদেউসকল, কিন্তু ৰাজ্য চৰকাৰে 2013 চনৰ পৰা বহুতো আপোনাৰ ভেঞ্চাৰ স্কুল সেয়া আপোনাৰ চৰকাৰে সেয়া লৈছে, সেই স্কুলবোৰ ৰেগুলাৰ হৈছে, আৰু যাৰ ফলত সেই স্কুলৰ যি শিক্ষকসকল আছে, সেই শিক্ষকসকলে এতিয়াৰ পৰা তেওঁলোকে গ্ৰেচুইটিৰ ধন পাবলৈ সক্ষম হ'ব। আৰু এই ক্ষেত্ৰত যোৱা 2-3 দিন আগত প্ৰকাশিত এক জাননীৰ ভিত্তিত লিখা আছিল যে NPSৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলেও তেওঁলোকে গ্ৰেচুইটি পাবলৈ সক্ষম হ'ব। কিন্তু এই ক্ষেত্ৰত চৰকাৰে এটা নিয়ম বান্ধি দিছে, আৰু সেই নিয়মটো আপোনালোকে জনা দৰকাৰ যে আপোনালোকে যদিহে একোজন নিয়মীয়া কৰ্মচাৰী, তাৰমানে ৰেগুলাৰ কৰ্মচাৰী, তেনেহ'লে আপোনালোকৰ চাকৰি কাৰ্যকাল কমচে কম 5 বছৰ সম্পাদন হ'ব লাগিব। আপোনালোকৰ চাকৰি কাৰ্যকাল 5 বছৰ সম্পাদন হোৱাই নহয়, ইয়াৰ বাহিৰেও আপোনালোকৰ চাকৰিটো কনফাৰ্মেশ্যন কৰিব লাগিব, কিয়নো 5 বছৰ চাকৰি কাৰ্যকাল সম্পাদন কৰিলেহে আপোনালোকৰ চাকৰিটো আপোনাৰ কনফাৰ্মেশ্যন কৰিব পাৰি, আৰু সেই কনফাৰ্মেশ্যন কৰাৰ ফলতহে আপোনালোকে গ্ৰেচুইটিৰ সুবিধা পাবলৈ সক্ষম হ'ব। আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে যিহেতু
25 লাখ টকালৈকে তেওঁলোকে গ্ৰেচুইটিৰ ধন লাভ কৰে। সেয়েহে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলেও যাতে যোৱা 1 জানুৱাৰী 2024 তাৰিখৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ ফলত তেওঁলোকেও যাতে 25 লাখ টকাৰ গ্ৰেচুইটিৰ ধন লাভ কৰে, ইয়াকে লৈ ৰাজ্যিক কৰ্মচাৰী পৰিষদে অসম চৰকাৰক জাননী আকাৰে জনাইছে। আৰু অতি শীঘ্ৰেই 1 জানুৱাৰী 2024 পৰা অৱসৰ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকলৰ লগতে যিসকল চৰকাৰী কৰ্মচাৰীসকলে অনাগত দিনত অৱসৰ গ্ৰহণ কৰিব তেওঁলোককো 25 লাখ টকাৰ গ্ৰেচুইটিৰ সুবিধা দিবলৈ ইয়াৰে কৰ্মচাৰী পৰিষদে টানি অনুৰোধ জনাইছে। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল 50% পেঞ্চন লাভ কৰিব NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে। আৰু এই ক্ষেত্ৰত আজি বিয়লি 3 বজাত দিল্লীত বিত্ত বিভাগৰ লগতে কৰ্মচাৰী পৰিষদৰ ষ্টাফ ছাইডৰ শিৱগোপাল মিশ্ৰা ছেক্ৰেটাৰীৰ সৈতে এক এলানি বৈঠক অনুষ্ঠিত হ'ব। আৰু সেই বৈঠকতে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে 50% যে তেওঁলোকৰ পেঞ্চনৰ নিশ্চিতি দিয়াৰ লগতে তেওঁলোকে যে পেঞ্চনত দিয়া হ'ব সেয়াও নিৰ্ধাৰণ কৰাৰ কাৰণে এক বৈঠক অনুষ্ঠিত হৈছে। আৰু সেয়েহে খবৰৰ ভিত্তিত সেই বৈঠকত 50% পেঞ্চনৰ লগতে দিব বুলি জনা গৈছে। সেয়েহে লক্ষণীয় হ'ব যে বৈঠকত আৰু কি ভাল খবৰ নাইবা সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেয়া জাননী আকাৰে যেতিয়াই প্ৰকাশ পাব তেতিয়াই আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিম। কাৰণে কৰ্মচাৰীৰ ওপৰত প্ৰতিষ্ঠিত আমাৰ চেনেলটো নিশ্চয় আপোনালোকে এটা লাইক দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ অধীনত 35,000 চৰকাৰী শিক্ষক তেওঁলোকে শিক্ষক কৰ্মচাৰীসকল কণ্ট্ৰেকচুৱেল বেচিক তেওঁলোকে নিযুক্তি লাভ কৰি আছে। ইতিমধ্যে তেওঁলোকৰ দৰমহা 40, 42, 45 হাজাৰৰ পাৰ কৰিছে। আৰু সেয়েহে ৰাজ্য চৰকাৰে তেওঁলোকক আপোনাৰ নতুনকৈ চাকৰি ৰেগুলাৰ কৰিবলৈ গৈ আছে, যাৰ ফলত তেওঁলোকৰ দৰমহা একেবাৰে কমি যাব। 10,000 পৰা 15,000 টকালৈকে তেওঁলোকৰ দৰমহা কমিব। সেয়েহে সেই 35,000 কণ্ট্ৰেকচুৱেল শিক্ষকসকলে তেওঁলোকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়া কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে। অন্যথা তেওঁলোকে আপোনাৰ ন্যায়ালয়ৰ মজিয়াত যাবগৈ আৰু ন্যায়ালয়ে তেওঁলোকৰ শেষ সিদ্ধান্ত বুলি এই কাকতযোগে সেয়া প্ৰকাশ পাইছে। এতিয়া আন এক শেহতীয়া খবৰলৈ আহিছোঁ, সেয়া হ'ল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে মাতৃ পিতৃ বন্দনাৰ অধীনত তেওঁলোকে একেৰাহে 5 দিনৰ সুবিধা লাভ কৰিব। বিশেষকৈ আপোনালোকৰ মাতৃ পিতৃ শহুৰ শাহুৰৰ সৈতে স্মৰণীয় সময় অতিবাহিত কৰাৰ অৰ্থে ৰাজ্যিক কৰ্মচাৰীৰ বাবে বিশেষ নৈমিত্তিক ছুটি। আৰু এই ছুটি আপোনালোকৰ চিএলৰ সৈতে গণনা কৰা নহ'ব। আৰু আপোনালোকে 6 আৰু 8 তাৰিখে যি 2 দিন বন্ধ পাব। ইয়াৰ লগতে 7 নৱেম্বৰ আপোনাৰ ছট পূজা, 9 নৱেম্বৰ দ্বিতীয় শনিবাৰ, আনহাতে 10 নৱেম্বৰ দেওবাৰ। সেয়েহে 6 তাৰিখৰ পৰা 10 তাৰিখ তাৰমানে আপোনালোকে একেৰাহে 5 দিনৰ ছুটি লাভ কৰিব। সেয়া হ'ল মাতৃ পিতৃ বন্দনাৰ অধীনত। আৰু যিটো সকলো চৰকাৰী কৰ্মচাৰী সেয়া ল'বলৈ সক্ষম হ'ব। এতিয়া আন এক শেহতীয়া খবৰ, সেয়া হ'ল নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ শপত গ্ৰহণ। আৰু য'ত কোৱা হৈছে যে 8ম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীসকলে সময়মতেই বৰ্ধিত দৰমহা লাভ কৰিব।